আজি তোমাৰ বেলেগ কিবা কাম আছে নেকি? মানে ঘৰুৱা কামখিনি চাইডত থোৱা দেই। ক'ৰবাত মানে যাব লগা বা বেলেগ ইম্পৰ্টেণ্ট কিবা কাম আছে নেকি? যদি নাই তেতিয়াহ'লে মই কথা এটা ভাবিছিলোঁ মানে। অঁ, কি ভাবিছানো? তেনেকৈতো কাম বুলি ক'বলৈ একো নাই বাৰু। ঘৰুৱা কাম বনো সদায় থাকেই এইটো সিটো। আজি এতিয়া তয়ো ঘৰত আছ যেতিয়া মই ঘৰটোকে অকণমান পৰিষ্কাৰ কৰিম বুলি ভাবিছিলোঁ আৰু। পিছফালে বাৰীখনো গোটেই বন চন গজি আহিছে যে, সেইবোৰ অকণমান চাফ চিকুণ কৰিম বুলি ভাবিছিলোঁ। পিছে তইনো কি ভাবিছ কচোন? তেনেকৈ বাৰু ক'তো যাব লগা নাই। সেই ঘৰুৱা কামবোৰহে আছে আৰু বেলেগ তেনেকৈ ইম্পৰ্টেণ্ট বুলিবলৈ নাই। তই কি ভাবিছ সেইটো ক প্ৰথমতে, তাৰপিছতে ক'ব পাৰিম আকৌ। নহয় মানে মা, মই ভাবিছিলোঁ তোমাৰ যদি ইম্পৰ্টেণ্ট একো নাই তেতিয়াহ'লে আজি তুমি আৰু মই অকণমান ওলাই যাওঁ। অকণমান গৈ পিনে ৰেষ্টুৰেণ্ট বা হোটেলত কিবা ধুনীয়াকৈ লাঞ্চটো কৰি আহোঁ ভাবিছিলোঁ আকৌ। সদায়নো কিমান কাম কৰি থাকিবা, আৰু মোৰো সদায় কাম কৰি কৰি আমনি লাগি যায়। আজিকালি তোমাৰ লগত মই সময়েই নাপাওঁ থাকিবলৈ। সেইটো কাৰণে ভাবিছোঁ তোমাকো লৈ যাওঁ। গৈ পিনে ধুনীয়াকৈ একদম লাঞ্চ কৰি অকণমান বজাৰ চজাৰ ফুৰি আহিম বুলি ভাবিছোঁ আকৌ। তুমিও তেনেকৈ যাবলৈ সময়ে নোপোৱা নহয়। এনি টাইম অকল ঘৰতে সোমাই থকা হয়। সেইটো কথা। অঁ, তেনেকৈ হ'লে যাব পাৰিবা ওলাই পিনে। মোৰো সঁচাকৈ ঘৰত সোমাই সোমাই আমনি লাগে আকৌ। আগতে বাৰু তই আছিলি, ইটো সিটো বনাই মেলি থাকোঁ, তোৰ লগতে অকণমান লাগি মেলি দিওঁ বা কথা এটা পাতিবলৈও হৈছিলে। এতিয়া আকৌ তই সেই ৰাতিপুৱাতে ওলাই গুচি যাওঁ, গধূলি আহি পিনে তোৰো ভাগৰ লাগে এতিয়া কথা পাতি বহি থাকিবলৈ। তাৰপিছত সেই ভাত চাত খাই মেলিচোন শুইয়ে থকা হয় আৰু। তোৰ লগত মানে কথা পাতিবলৈ বুলি সময়ে নাপাওঁ। মোৰ গোটেই দিনটো অকলে অকলে ঘৰত বৰ আমনি পাওঁ দেই। যাওঁ যদি যাব পাৰি আৰু তেনেকৈ হ'লে। অঁ মা, তাকে মই আকৌ তুমি নাযাব বুলিহে ভাবিছিলোঁ। তেতিয়াহ'লে যোৱা, সোনকালে গৈ পিনে একদম ধুনীয়া কাপোৰ এযোৰ পিন্ধি আহাগে। আজি দুইজনী পূৰা ফুৰিম, সদায় কিমান কাম কৰি থাকিম ন। আজি দুইজনী ওলাই যাওঁ, একদম বজাৰ চজাৰ কৰি মেলি ধুনীয়াকৈ বাহিৰত কিবা খানা ভালকৈ খাম। তাৰপিছত একদম আহি যাম আৰু। এদিনহে পাওঁ সময়, সদায়নো ক'ত আৰু এনেকৈ। যোৱা যোৱা, সোনকালে ৰেডি হোৱাগে। অঁ ৰ সোনকালে বুলি ক'লে সোনকালে নোৱাৰি নহয়। কি পিন্ধো এতিয়া চাব লাগিব। এতিয়া তই ৰেষ্টুৰেণ্টলৈ যাম বুলি কৈছ, ভাল কিবা এযোৰ পিন্ধি যাব লাগিব। মই গৈ পিনে ৰেডি হৈ লওঁ দেই, ওলাই লওঁগে। অঁ মা, হৈছেনে তোমাৰ? সোনকালে আহা। আজি মাক লৈ যাওঁ পাই, ধুনীয়াকৈ ফুৰি মেলি বজাৰ চজাৰ কৰি আহিম আৰু। সদায় মাৰো আমনি লাগে এতিয়া, ময়ো সময় দিব পৰা নাই, পাপাও নাথাকে। মই সদায়তো পিহুৰ লগত ঘূৰিয়ে ফুৰোঁ। সেইটো কাৰণে আজি মাক লৈ যাওঁ, মাৰো মনটো ভাল লাগিব। গৈ থাকোঁ। এইযোৰ ঠিকে আছেনে বাৰু? ৰেষ্টুৰেণ্টলৈ যাম বুলি কৈছোঁ এতিয়া। এনেকৈ এইযোৰ কাপোৰ পিন্ধি যাবলৈ ঠিকে আছেতো? বেয়া লাগিছে নি বাৰু? বেয়া লাগিছে যদি সেই বেলেগ এযোৰ পিন্ধি ল'ব লাগিব আৰু তেতিয়া। নাই নাই মা, বেলেগ নালাগে। আৰু ৰেষ্টুৰেণ্টলৈ গ'লোঁ বুলি আৰু ইমান হাই ফাইকেও যাব নালাগে নহয়। তাত কিবা চিম্পলকৈ যাব নোৱাৰি নেকি? কোনোবাই কিবা ক'লে মই আছোঁ নহয়, তুমি টেনশ্যনে নল'বা। আৰু এইযোৰ কাপোৰ তোমাক ধুনীয়া লাগিছে, কিয় বেয়া লাগিবনো? কাপোৰযোৰ ইমান ধুনীয়া আকৌ। ব'লা এতিয়া ফাৰ্ষ্টে গৈ পিনে বজাৰ কৰি ল'ম ন অলপ, তাৰপিছত ৰেষ্টুৰেণ্টত সোমামগৈ। যাওঁ ব'লা। অঁ হ'ব তেতিয়াহ'লে, তই ভাল বুলি কৈছ যদি ভালেই আৰু। তই এনেকৈ যাবি নেকি? তই বেলেগ কিবা এটা পিন্ধি ল'ব লাগিছিলে আকৌ। নে এনেকৈ যাবি? এইটো বাৰু বেয়া লগা নাই, ধুনীয়াই লাগে বাৰু ড্ৰেছটো। ব'ল হ'ল যদি গৈ থাকোঁ আৰু। অঁ মা, মই এনেকৈ যাম। এইটো ড্ৰেছ আৰু বেয়া বুলি কয় নেকি? আৰু এই ড্ৰেছটো যে মোৰ বহুত বেছি ভাল লাগে। ডিজাইনটো চোৱা নাই, ইমান ধুনীয়া, চিম্পল কিন্তু বহুত ভাল লাগে, মানে কমফৰ্টেবল ফিল কৰোঁ। সেইকাৰণে এইটো মই পিন্ধি লৈছোঁ। বাৰু এতিয়া যাওঁ, দেৰি কৰি নাথাকোঁ। মা, এখন 5 ষ্টাৰ হোটেল হয়, আৰু ইয়াত মই এবাৰ আহিছোঁ পিহুৰ লগত। বহুত ধুনীয়া খানা পোৱা যায়, আৰু ইয়াৰ বিৰিয়ানীটো খাবলৈ যে বহুত বেছি টেষ্টি। মানে এনেকুৱা বিৰিয়ানী মই বেলেগ ক'তো খাই পোৱা নাই। গতিকে আজি আমি ইয়াতে সোমাম আৰু বিৰিয়ানীয়ে খাম দেই। তুমিও খাই টেষ্ট কৰিবা আকৌ, বহুত ধুনীয়া বিৰিয়ানী মানে। গতিকে ইয়াতে যাওঁ ব'লা। এইখনচোন বৰ ডাঙৰ হোটেল, 5 ষ্টাৰ হোটেল যদি এখনতচোন বস্তুবোৰ বৰ দাম হ'ব। কম দামৰ একো বস্তু পাবলেই নাইচোন। নেলাগে যদি এইখনলৈ নাযাওঁ দেই। ওলাই আহিছোঁ যেতিয়া ক'ৰবাত কিবা এটা খালেই হ'ল। সৰু মোৰ হোটেল বা সেই ৰেষ্টুৰেণ্ট চেষ্টুৰেণ্ট আছে নহয় সৰু সৰু, সেইবোৰতে যাওঁ ব'ল। এইখনত সোমালে আৰু তোৰ একেদিনাই গোটেই পইচা শেষ হ'ব যেনহে লাগিছে আৰু মোৰ দেই। মই নাযাওঁ দেই এইখনলৈ, বেলেগ ক'ৰবাত যাওঁ ব'ল। মা, কি যে কোৱা তুমি? এইখন ডাঙৰ হোটেল হয় বুলি আৰু ইয়াত যে একদম গোটেই সোমালে বোলে পইচা শেষ হৈ যাব, তোমাক কোনে ক'লেনো? ইয়াৰ প্ৰাইচবোৰ একদম ৰিজনেবল হয়, একদম মানে বাকীবোৰৰ নিচিনা বহুত বেছিও নহয় আৰু কমো নহয় বাৰু। 5 ষ্টাৰ হোটেল যেতিয়া অলপতো প্ৰাইচবোৰ বেছি হ'বই, সেইবুলি আৰু তুমি ইয়াত নোখোৱাকৈ থাকিবা নি? য'ত টেষ্টি বস্তু পায় তাতে খাব যাব লাগে, বুজিলা? আৰু টেনশ্যন নল'বা, আজি মই তোমাক লৈ আহিছোঁৱে আকৌ। তোমাক বজাৰো কৰি দিম, তোমাক খুৱামো। সদায়নো তুমি মোৰ কাৰণে কৰিয়ে থাকা। এতিয়া মই কিবা এটা কৰিছোঁ যেতিয়া তোমাৰ কাৰণে এইখিনিও কৰিবলৈ সুযোগটো নিদিবা নেকি? ব'লা, পইচা কথা চিন্তা কৰি নাথাকিবাচোন। সদায় আৰু পইচাৰ কাৰণে কিমান চিন্তা কৰিম? এদিনতো এনেকৈ খৰচ কৰিবও লাগে। তইহে জানো আৰু পাই, এইখন আজি তলে কৰিবলৈ আহিছ। ইমান পইচাটো গছত লাগিছে নহয়। এনেই এইবোৰ ইমান দামী দামী হোটেললৈ আহি পিনে পইচাবোৰ সিহঁতক দিবলৈ। সেই তাতকৈ আমি ঘৰতে মাংস চাংস লৈ পিনে বনাই খালে মানে ভাল আছিলে নেকি? বাৰু ব'ল, আহিছোঁ এতিয়া, তই কৈছোঁ যেতিয়া যাওঁ আৰু ব'ল। এই বিৰিয়ানী নেকি টেষ্ট কৰি চাওঁগৈ।
এই ড্ৰিংকটো টেষ্ট কৰাচোন কেনেকুৱা লাগিছে ক'বা। ময়ো টেষ্ট কৰা নাই বাৰু, খালি অৰ্ডাৰটো দি দিলোঁ। মানে বাকীবোৰ ইমান এটা ভাল নালাগিব নিচিনা লাগিলে, এইটো খাই চাওঁ বুলি ভাবিলোঁ। তুমি খোৱাচোন কেনেকুৱা লাগিছে ক'বা। অঁ জুলি, এইবোৰ আকৌ ড্ৰিংক চিংক কেলৈ অৰ্ডাৰ কৰিছ? মানুহে ভাবিলে কি ক'ব, এই কিজনী আহিছে বোলো ইয়াত একদম মানে এনেকৈ এইবোৰ খাবলৈ আহিছে। চাম তই বাৰু নুসুধা নেমেলাকৈ এইবোৰ কেলৈ দিব লাগে? তই তাৰমানে সেই পিহুৰ লগত আহিলে এইবোৰ খাওঁ ন? অঁ এতিয়াহে কথাটো গম পাইছোঁ, সেইকাৰণে এইবোৰ অৰ্ডাৰ কৰিছ। ইয়াত মোক বিৰিয়ানী খুৱাবলৈ আনিছ নে এইবোৰ মধুপাক খুৱাবলৈ আনিছ তই কচোন? কি? অ' মা তুমি যি টি কথাবোৰ কৈ নাথাকিবাচোন, ইয়াত বেলেগ মানুহো আছে, সেইবোৰে শুনিলে কি বুলি ক'ব বাৰু। লাজেই পাব লাগিব। তুমি নজনা কথাবোৰ এনেই যি টি কৈ নাথাকিবা, যিটো নাজানা মনে মনে থাকিবাচোন। তাকো ইমান জোৰ জোৰকৈ কৈছা, মোৰ যে লাজেই লাগে দেই। সেইকাৰণে মই তোমাক মনে মনে থাকিব কওঁ ক'ৰবালৈ আহিলে মানে। আৰু কি কৈ আছো, মদ? কোনে মদ খাইছে? কি যে কোৱা, এইটো কিবা মদ পাইছে নেকি? এইটো ফ্ৰুট জুচ হয়, মানে ফ্ৰুট জুচৰ লগত অকণমান এই ৰেড বুলটো তুমি দেখিছা নহয়, সেইটোৰ নিচিনা বুলিয়ে ক'ব পাৰি আৰু। এইটো ড্ৰিংক নহয় ন তেনেকুৱা। কি যে কোৱা, মই বাৰু আৰু সেইবোৰ খাম নেকি? ভাবি যে লোৱা আৰু তুমি দেই। এইটো টেষ্ট কৰি চোৱা, ইয়াত চব ফল মূলেই বনায় এইবোৰ, ইয়াত বেলেগ একো নহয় নহয়। সেইটো কাৰণেহে অৰ্ডাৰ দিছোঁ। খানা আহে মানে এইখিনি আমি খাই থাকোঁ আকৌ। অঁ সেইটোহে কথা। মইনো কি জানো আৰু কচোন, আজিকালি ইমান যি টি বস্তুবোৰ ওলাই থাকে। সেই বটলটো তেনেকুৱা দেখি পিনে মই আকৌ সেইটো বুলিহে ভাবিলোঁ। অঁ ফলৰ ৰস তাৰমানে। ৰ তেতিয়াহ'লে খাওঁ আকৌ। পিছে এইটোত বহুত দাম লৈছে চাগে, তই আৰু যেতিখন অৰ্ডাৰ কৰি নাথাকিবি আৰু দেই। বিল নহ'লে ঢেৰ হৈ যাব, ইমান পইচা খৰচ কৰি থাকিবলৈ নাই আকৌ। মা পইচা কৰি নাথাকাচোন। হ'ব আজি যি মন যায় তাকে খোৱা। সদায় এনেকৈ আহিবলৈ পাওঁ জানো, নে সদায় আহি এনেকৈ খাওঁ জানো? কোনোবা এদিনটো আহিবও লাগে, সদায় কিমান পইচা বচাই থাকিবা ন? এতিয়া পইচা কৰি থাকিব নালাগে, সোনকালে খোৱা। আৰু লগত কিবা স্নেক্স টাইপৰ কিবা এটা অৰ্ডাৰ দি দিওঁ ন, খাবলৈ ভাল লাগিব। নে তুমি অকল এইটোৱে খাবা? অঁ লগত কিবা এটা হ'লে ভাল লাগিলে হয় বাৰু। হ'ব কিবা পকৰি চকৰি পায় নেকি? তেনেকুৱা কিবা পায় যদি সেই তেনেকুৱাকৈ অৰ্ডাৰ কৰি দে, তেতিয়া খাবলৈ ভাল লাগিব। আৰু বেছিও কিবা কিবি খাই নলওঁ আকৌ, সেই বিৰিয়ানীখিনি খাব নোৱাৰিম নহয়। অঁ মা তাকে, ৰ'বা মই স্নেক্স কিবা এটা অৰ্ডাৰ দি দিছোঁ দেই। মা এতিয়া কোৱা কেনেকুৱা লাগিলে আজি ফুৰি পিনে? আৰু বিৰিয়ানীখিনি কেনেকুৱা পালা খাই? ভাল লাগিলে নাই? মই কৈছিলোঁ নহয় বহুত টেষ্টি বুলি। এতিয়া তুমিহে জানা আৰু তোমাৰ কেনেকুৱা লাগিলে। মোৰতো বিৰাট ভাল লাগিলে। জুলি পেটটো এটা ফুটিটাও কৰিছে বুজিলি। গম পাইছে নহয় তেনেহ'লে কেনেকুৱা পালোঁ। সঁচাকৈ ইমান ভাল লাগিলে খাবলৈও, ইমান ধুনীয়াকৈ বনাইছে। একদম আৰু খাওঁ লাগি গৈছিলে। এতিয়া পেটটো ফুল হৈ গ'ল নহয়, এতিয়া আৰু বজাৰ চজাৰ কৰি থাকিবলৈ মনহে নাই যোৱা আৰু। ঘৰলৈকে যাওঁ দেই, এই ঘৰলৈ গৈ পিনে ম'ম'কেইটা খাই চাব লাগিব এতিয়া কেনেকুৱা লাগে ন। বল গৈ থাকোঁ আৰু, ক'তো ফুৰিবলৈ এতিয়া মন নগৈছে আৰু, শুবলৈহে মন গৈছে, ইমানকৈ খাই ল'লোঁ। ঠিক আছে হ'ব মা, তুমি যদি এতিয়া বজাৰ নকৰোঁ কৈছা তেতিয়াহ'লে ব'লা গৈ থাকোঁ। বজাৰ বেলেগ এদিনা কৰিবলৈ আকৌ ওলাই আহিম ন, নহ'লেচোন ওলোৱা নহয়। আজি খাবলৈ আহিলোঁ, নেক্সট আকৌ যিদিনা সময় পাওঁ সেইদিনা বজাৰ কৰিবলৈ আহিম দেই, ঠিকছে বজাৰ কৰি লৈ যাম। এতিয়া গৈ থাকোঁ ব'লা।